এই মুহূৰ্তত মই নদুৱাৰ বিধানসভা সমষ্টিত উপস্থিত আছোঁ আৰু নদুৱাৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত পাৰ্টি তথা এই নদুৱাৰ সমষ্টিটোৰ নৱগঠিত নৱদুৱাৰ সমষ্টিটোৰ স্থানীয় বিধায়ক আমাৰ সৈতে আছে পদ্ম হাজৰিকা ডাঙৰীয়া। 2021 চতিয়া আৰু 2026 নদুৱাৰ বিধানসভা সমষ্টি নৱগঠিত। 2021 আৰু 2026 মাজত এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কেনেকুৱা ধৰণৰ আপুনি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ছোৱাত ভোটাৰৰ ওচৰলৈ গৈ কেনেধৰণে 21 তুলনাত? মই 21 কথাই নকওঁ, মই 96 পৰা নিৰ্বাচন খেলিছোঁ। আটাইতকৈ বেছি মানুহৰ উৎসাহ, আটাইতকৈ বেছি মানুহ উৎফুল্লিত আৰু আটাইতকৈ বেছি মানুহৰ সন্তুষ্টি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি, চৰকাৰৰ কাম কাজ, চৰকাৰৰ বিভিন্ন আঁচনি আৰু এই চৰকাৰৰ দিনত অশান্তি জৰ্জৰিত যি কংগ্ৰেছ চৰকাৰৰ দিনত আছিলে, এই অশান্তি নোহোৱা হৈ মানুহে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে, শান্তি প্ৰতিষ্ঠা হৈছে। আগতে উগ্ৰপন্থীৰ যি দপদপনি আছিলে, উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰো আছিলে ক'ৰবাত ক'ৰবাত। মানুহ গুলী বাৰুদ বোমাৰ শব্দতে আছিলে, মানুহ ধন দাবীৰ সন্মুখীন হৈছিল। আমাৰ চৰকাৰ দিনত মানুহে আজি গুলী বাৰুদ বোমাৰ শব্দত ৰাতি নোপোৱাই চৰাই মাতত ৰাতি পুৱাইছে এইখন অসমত। ঠিক তেনেকৈ নদুৱাৰ সমষ্টিটো যথেষ্ট অশান্তি আছিল। মানুহেতো কৈছিল যে আমাক উন্নয়নমূলক কাম, ৰাস্তা পদূলি এইবিলাক দৰকাৰ নাই, আমাক শান্তি লাগে, জীৱন সম্পত্তিৰ নিৰাপত্তা লাগে। আজি জীৱন সম্পত্তিৰ নিৰাপত্তা পাইছে, শান্তিত মানুহ আছে, বোমা বাৰুদ গুলীৰ শব্দ নাই আৰু সাম্প্ৰদায়িক সংঘৰ্ষ নাই। এইখন অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহৰ মাজত সমন্বয় সম্প্ৰীতি সদ্ভাৱৰ এক পৰিৱেশ, আস্থাৰ অসম, বিশ্বাসৰ অসম ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত হৈছে। আৰু উন্নয়নমূলক কাম, বিকশিত অসম যিমানখিনি উন্নয়নমূলক কাম হৈছে, ৰাস্তা পদূলি, শিক্ষা, চিকিৎসা বা আমাৰ বানপানী প্ৰতিৰোধ বা বিভিন্ন যিবিলাক দুখীয়া নিচলা মানুহৰ কাৰণে আঁচনি, বিভিন্ন আঁচনি, ল'ৰা ছোৱালীৰ কাৰণে যিবিলাক আঁচনি, শিক্ষাৰ ক্ষেত্ৰত দুখীয়া দৰিদ্ৰ মানুহে তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়াবলৈ কোনো হেঙাৰ নাই, নিজকে প্ৰতিষ্ঠিত কৰিব পৰা এটা পৰিৱেশ। সেইকাৰণে সকলো ফালে ভাৰতীয় জনতা পাৰ্টি জয় জয় মই নদুৱাৰ সমষ্টিটো কথাই নাই। গতিকে মই কোনো প্ৰত্যাহ্বানেই নাই যে মই 96 পৰা ইলেকশ্যন 6টা খেলিছোঁ নহয়, এইটো 7 নম্বৰ ইলেকশ্যন। 5 বাৰ মোক ৰাইজে, এইটো সমষ্টিৰ পৰা এবাৰৰ ওপৰত বিধায়ক কোনো হোৱা নাই, মোক 5 বাৰ কৰিছে। আৰু এইবাৰ আটাইতকৈ বেছি ভোটত ৰাইজে সন্তুষ্টিৰে ভোট প্ৰদান কৰিব আৰু অভিলেখ সৃষ্টি হ'ব। যিহেতু প্ৰায় 2 লাখতকৈ অধিক ভোট আছে এই সমষ্টিটোত, আপুনি যিধৰণে কৈছে যে সৰ্বাংগীন দিশত উন্নয়ন হৈছে, বিভিন্ন জাতি জনগোষ্ঠী সকলোৰে কাৰণে চিন্তাৰ চৰ্চা কৰিছে, কিন্তু এই সমষ্টিটোত প্ৰায় 40,000 সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ আছে। কংগ্ৰেছে দাবী কৰি থাকে বা কংগ্ৰেছে অভিযোগ এটা কৰি থাকে যে বিজেপিয়ে সংখ্যালঘুৰ কথা চিন্তা নকৰে আৰু বিজেপিয়ে সকলোৰে কথা চিন্তা কৰোঁ বুলি আগবাঢ়ে। এই 40,000 যি ভোট আছে, আজি আপোনাৰ পক্ষত আছে বুলি আপুনি বিশ্বাস কৰে? চাওক, ইয়াৰ সংখ্যালঘু সংখ্যাগুৰু বুলি কথা নাই। সংখ্যালঘু মানুহে কংগ্ৰেছৰ কথাবিলাক বেদৰ বাণী বুলি নাভাবে। সংখ্যালঘু মানুহে কংগ্ৰেছ দল বাকী আৰু ফাঁকিত চলে বুলি জানে। গতিকে সংখ্যালঘু মানুহৰ বিশ্বাসেই নাই কংগ্ৰেছ দলৰ প্ৰতি। আৰু ডিলিমিটেশ্যনৰ পিছত আপুনি চাব, তাৰ আগতে মোৰ 10,000 মানুহে আছিলে, এতিয়া 40,000 হ'ল। আগতে তেওঁলোকে বিজেপি দলৰ প্ৰতি বিশ্বাসটো কম আছিলে, নতুনকৈ যিখিনি এৰিয়া সোমাইছে, য'ত 5 মাইল অঞ্চলত 4% ভোট পাইছিলে বিজেপিয়ে, তাৰ 21,000 সংখ্যালঘু মানুহৰ মাজত আমি 31% ভোট পাবলৈ সক্ষম হৈছোঁ। চতিয়া অঞ্চলত সংখ্যালঘু মানুহে য'ত 6% 10% ভোট পাইছিলে, তাত আমি 78% ভোট পাবলৈ সক্ষম হৈছোঁ। গতিকে নদুৱাৰ সমষ্টিত
সংখ্যালঘু মানুহক লৈ কংগ্ৰেছে বাহাদুৰি মাৰিবই নোৱাৰে কাৰণ এতিয়া যদি তাত সভা সমিতি নিৰ্বাচনী প্ৰচাৰ হৈ আছে তাত পতাকা যদি উৰি আছে আকাশ বতাহ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ চলি আছে তাত কংগ্ৰেছৰ তাত কোনো নিৰ্বাচনী কুচকাবাজ নাই কংগ্ৰেছ দলক মানুহে প্ৰশ্ৰয় দিয়া নাই কংগ্ৰেছ দলক মানুহে টাটা বাই বাই দি দিছে আপুনি যেহেতু কৈছে যে বিৰোধী সন্মুখত নাই নদুৱাৰত কিন্তু এবাৰ বিৰোধী ঐক্যমঞ্চৰ বিশেষকৈ কংগ্ৰেছে নদুৱাৰ সমষ্টিক এটা তেওঁলোকে যিটো সমীকৰণ মিলাইছে যে নেপালী সম্প্ৰদায়ৰ ভোটাৰ প্ৰায় 30,000 আছে আৰু যাৰ কাৰণে তেওঁলোকে নেপালী সম্প্ৰদায়ৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সুনীল ছেত্ৰী এই বিষয়টোৱে নেপালী সম্প্ৰদায়ৰ যিবোৰ ভোট আছে সেইটোত কিছু প্ৰভাৱ পেলাব বুলি আপুনি ভাবে নেকি কংগ্ৰেছৰ অংকবিলাক ভুল মইতো দীঘলীয়া সময় বিধায়ক হিচাপে আছোঁ আগৰ যদি পৰিক্ৰমা চাওঁ ইতিহাস যদি চাওঁ মোৰ ককা দেউতাৰ দিনৰ পৰা মোৰ দেউতাৰ দিনত মোলৈকে ইয়াৰ গোৰ্খা মানুহ নিজকে অসমীয়া বুলি ভাবে তেওঁলোকে গোৰ্খাটো বেলেগ বুলি নাভাবে অসমীয়া সমাজখনৰ লগত তেওঁলোক একাকাৰ হৈ গৈছে গতিকে ইয়াত গোৰ্খা বুলি বেলেগে বড়ো বুলি বেলেগে মিচিং বুলি বেলেগে সংখ্যালঘু বুলি বেলেগে এই ৰাজনীতিৰ অংকটো ইয়াত নচলে ইয়াত চাইছে যে গোৰ্খা জনগোষ্ঠীৰ মানুহৰ সংকটৰ দিনত কংগ্ৰেছ দলৰ দীঘলীয়া সময় 1 চনৰ পৰা 16 চনলৈকে চৰকাৰ আছিল তেওঁলোকে গোৰ্খা জনগোষ্ঠীৰ কিমান চিন্তা কৰিলে কিমান কাম কৰিলে গোৰ্খা জনগোষ্ঠী কিমান সুৰক্ষিত হ'ল কংগ্ৰেছৰ চৰকাৰৰ দিনত এগৰাকী লিডাৰ গোৰ্খা জনগোষ্ঠীৰ ধনপাল লিম্বু দিন দুপৰত গুলীয়াই হত্যা কৰিলে বিচাৰ কি হ'ল হত্যাকাৰীক ধৰিব পাৰিলে তাৰোপৰি ধন দাবীৰ যিমানখিনি সন্মুখীন হৈছে নিৰাপত্তা বিচাৰি কংগ্ৰেছ চৰকাৰ প্ৰশাসনৰ ওচৰত গৈছিলে নিৰাপত্তা পোৱা নাই আৰু কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত কেৱল ভয় খুৱাই যিটো ৰাজনীতি ভোট লোৱাৰ যিটো ৰাজনীতি গোৰ্খা মানুহ আজি ডি ভোটাৰলৈ চিন্তা কৰিব লগা নাই কাৰণ ডি ভোটাৰ গোটেই সমস্যাটো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মুক্ত কৰি দিলে আজি গোৰ্খা মানুহ শংকামুক্ত ডি ভোটাৰলৈ বিদেশীলৈ শংকামুক্ত ই লাগে NRC হওক ই লাগে বায়োমেট্ৰিক হওক আৰু এই যে মাটিৰ পট্টাৰ যিটো বসুন্ধৰাৰ জৰিয়তে খবৰ ল'ব গোৰ্খা মানুহ কিমানে পট্টা পাইছে চাৰিদুৱাৰত থকা গোৰ্খা মানুহে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটিৰ অধিকাৰ পোৱা নাছিল এতিয়া আমাৰ চৰকাৰৰ দিনত প্ৰটেক্টেড ক্লাছ গোৰ্খা মানুহ কেবিনেটে সিদ্ধান্ত লৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো গোৰ্খা মানুহে আজি মাটিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে মই হয়তো আজি আহোম মানুহে পাৰিব কোচ ৰাজবংশী মানুহে পাৰিব মই কলিতা মানুহে ট্ৰাইবেল বেল্টত মাটি কিনিব নোৱাৰোঁ কিন্তু গোৰ্খা মানুহে মাটি ল'ব পাৰে এইটো তেওঁলোকৰ বহুদিনীয়া সমস্যা আছিল এই সমস্যাও সমাধান হৈছে আৰু BTRত অন্তৰ্ভুক্ত হোৱাত গোৰ্খা মানুহৰ আপত্তি আছিল তাত মই যিখিনি ষ্টেণ্ড লৈ গোৰ্খা সম্পূৰ্ণ গোৰ্খা গাঁও য'ত ট্ৰাইবেল মানুহ এঘৰো নাই অন্তৰ্ভুক্ত কৰিবলৈ ধৰিছিল চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়া এইখিনি কথা জনোৱাত এই গাঁৱটো BTR মুক্ত হ'ল তাত এইগৰাকী যিগৰাকী কেণ্ডিডেটক কংগ্ৰেছে দি পেলাই ভাবিছে গোটেই গোৰ্খা ভোটখিনি পাম এই যে গোৰ্খা মানুহৰ যিবিলাক শংকাৰ পৰিৱেশ যিবিলাক বিপদ BTRলৈকে তেওঁ অৰিহণা শূন্য তেওঁ দায়িত্বত আছিল অৰিহণা শূন্য মই সহায় কৰিছোঁ গতিকে মানুহে গোৰ্খা মানুহ কৃতজ্ঞ মানুহ সাহসী মানুহ গোৰ্খা মানুহে আপোনালোকে চাব আপোনাৰ যিটো কথা অংক কথা কৈছে তেওঁৰ যিটো গাঁও পঞ্চায়ত লোকৰা গাঁও পঞ্চায়ত সিংহভাগ গোৰ্খা মানুহ আছে মই যেতিয়া অফিচ খুলিছোঁ গোৰ্খা মানুহে কেনেকৈ হিয়া উজাৰি সহযোগ কৰিছে আৰু তেওঁ যেতিয়া টিকেট পাই আহিছে কিমান গোৰ্খা মানুহে তেওঁক আদৰণি জনাইছে মই নমিনেশ্যন দিবলৈ যাওঁতে মোৰ গাঁৱৰ মানুহখিনিয়ে সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে
কেনেকৈ মাংগলিক বাদ্যযন্ত্ৰৰে মোক ঘৰৰ পৰা আনি নামঘৰত আশীৰ্বাদ কৰিছে, প্ৰত্যেকবাৰে কৰিছে। তেওঁ নমিনেশ্যন দিবলৈ যাওঁতে নিজৰ গাঁৱৰ মানুহ কিমান গৈছে লগত, গাঁৱত এটা সমদল আশীৰ্বাদ কিবা হৈছেনে? এতিয়া মই নাভাবোঁ যে কংগ্ৰেছৰ এই অংকটোৱে কিবা কামত দিব। কংগ্ৰেছৰ ভুল অংকৰ কাৰণেতো আজি 14 চনৰ পৰা তেওঁলোকৰ বিপৰ্যয় আহি আছে। গাঁৱৰ ৰিয়েলিটি বুজিবলৈ চেষ্টা নকৰে। তেওঁলোকে লিলি হোটেলত বহি পৰিকল্পনা কৰে, AC ৰুমত বহি পৰিকল্পনা কৰে। আমি মানুহৰ মাজত থাকি মানুহৰ আৱেগ অনুভূতিক গুৰুত্ব দি পেলাই আমি কাম কৰোঁ। গতিকে কংগ্ৰেছৰ এইবিলাক পৰিকল্পনা এটি বিগ জিৰ'। মই একদম শেষ প্ৰশ্ন আৰু চমুকে জানিব বিচাৰিছোঁ যে আপুনি যিধৰণে ভোটাৰৰ আস্থা পাইছোঁ বুলি কৈছে, ভোটাৰৰ সঁহাৰি পাইছোঁ বুলি কৈছে, এইবাৰ মাৰ্জিন পূৰ্বতকৈ স্বাভাৱিকতে বাঢ়িব। কিমান মাৰ্জিন আপুনি ভোটাৰৰ বিশ্বাসটোত আপুনি আজিৰ তাৰিখত অনুমান কৰিব পাৰে? চাওক, আটাইতকৈ ভাল ৰিজাল্ট হ'ব বুলি মই কৈছোঁ। আৰু আমাৰ অংক যিবিলাক আমি কৰি কথা কওঁ, সংবাদ মাধ্যমে 21 চনৰ ৰিজাল্টৰ আগত মইতো হাৰিম বুলি চবেই কৈছিল, এটা চেনেলহে কৈছিল 50-50। মই তেতিয়াও কৈছিলোঁ যে 25-30 হাজাৰ ভোটত জিকিব লাগে। তাৰপিছত এক্সিট পোলৰ দিনা ময়ো অলপ শংকিত হৈছিলোঁ। চবেই যেতিয়া একেটা কথাই কৈছে, তেতিয়া মই ক'লোঁ যে মই 20 হাজাৰ ওপৰ ভোটত জিকিব লাগে, আৰু 10 হাজাৰতকৈ এটা ভোটো যদি কমে তেতিয়াহ'লে মই ৰাজনৈতিক সন্ন্যাস ল'ম। তেতিয়াতো নিউজ লাইভত কৈছিল এইটো নবজাওঁ। মই কৈছোঁ বজাই দিব লাগে। মই 24 হাজাৰ প্ৰায় 25 হাজাৰ ভোটত মই জিকিলোঁ। এইবাৰ আফটাৰ ডিলিমিটেশ্যন লোকসভা নিৰ্বাচনত ক'লোঁ যে আমি 1 লাখ ভোট ৰঞ্জিত দত্তক দিম। 3টা বাকচ গন্তি কৰিবলৈও থাকিল। আমি প্ৰায় 99,000 ভোট পালোঁ। এতিয়া মই কৈছোঁ যে আমি ৰাইজৰ যিটো সঁহাৰি আশীৰ্বাদ, আমি 1,20,000 ভোট পাম। এতিয়াতো দেখিছোঁ যে ওপৰলৈ যাব। কিমান ওপৰলৈ যাওঁ নকওঁ মই, কিন্তু এটা কথা নিশ্চিত যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ যিটো ভোট বেংকৰ অংক কৰি আছে গোৰ্খা মানুহৰ মাজত, তেওঁ নগণ্য ভোট পাব। আজিৰ তাৰিখলৈকে সংখ্যালঘু মানুহ মই যিটো দেখি আছোঁ, তেনেই নগণ্য ভোট পাব। তেওঁৰ ভোট বেংকটো ক'ত মইতো দেখা নাই। গতিকে তেওঁ আমানতৰ ধন বাজেয়াপ্ত হবে, এইটো মোৰ হিচাপত, মোৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতাত আমানতৰ ধন বাজেয়াপ্ত হ'ব, এইটো নিশ্চিত। আৰু তেওঁ এটাতে পজিশ্যন এটা পাব, এটাতে ভাল পজিশ্যন এটা তেওঁ পাব। গালি গালাজ কৰাত তেওঁ এটা পুৰস্কাৰ পাব। কাৰণ জইন কৰা দিনাৰ পৰাই মোকেই গালি পাৰি আছে নহয়। তেওঁ ভাবিছে মোক গালি পাৰিলে মানুহে ভাল পাব। গতিকে তেওঁ ভোট মোক গালি পৰাৰ কাৰণে হয়তো কমিব পাৰে, কিন্তু নাবাঢ়েতো 100% নিশ্চিত।